নমস্কাৰ জুবিনদাৰ অনুৰাগীসকল অসমবাসী ৰাইজ আপোনালোকে নিশ্চয় দেখিছে শুনিছে যেতিয়া বক্সাৰ জিলাৰ জেলৰ সন্মুখত যেটো ঘটনা ঘটে সেই ঘটনাটোৰ মূল মানুহ হল দুজনী ক'ব লাগিবনে যদি লাগে কৈছো মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা সেই জেলৰ অধ্যক্ষ সিদ্ধাৰ্থ দেৱ শৰ্মা তাত কাক লৈ গৈছিল কাক লৈ যাবলগীয়া হৈছিলে সিদ্ধাৰ্থ দেৱ শৰ্মা কেইজন থাকিলে তাতে এতিয়া তিনজন তো আপোনালোকে নিজে চাওক কথাটো কেনেকুৱা সিদ্ধাৰ্থ শৰ্মাক তাত ৰাখিলে সিদ্ধাৰ্থ দেৱ শৰ্মাই সাপোৰ্ট কৰিব কাৰ অধীনত হেমন্ত বিশ্ব শৰ্মাৰ অধীনত গতিকে সেই জেলখনত উদ্ঘাটন কৰিবৰ কাৰণে এটা বাহানা কি যে মই সেই জেলখন উদ্ঘাটন কৰা নতুনকৈ খুলিছোহে গতিকে তাতে বান্ধি উদ্ঘাটন কৰি দিওঁ ইহঁতক তো বেলেগ তাত কিয় নাই সিদ্ধাৰ্থ দেৱ শৰ্মাই কিয় থাকিল তাতে আৰু হেমন্ত বিশ্ব শৰ্মাই তাতে কিয় পঠিয়াই দিবলগীয়া হ'লে কাক পঠিয়াইছে সিদ্ধাৰ্থ শৰ্মা চাওক মেইন মানুহ আৰু সেই নতুন জেলখনত পৰিষ্কাৰ পৰিপূৰ্ণ টাইলছ লগোৱা হৈছে গতিকে বান্ধি ভালদৰে থাকিবৰ কাৰণে তাত পঠিয়াই দিছিলে আৰু এই খণ্ড হ'বলগীয়া হ'ল কেৱল এই দুজন মানুহৰ কাৰণে হেমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ দেৱ শৰ্মাৰ কাৰণে যদি সিদিনাখন হেমন্ত বিশ্ব শৰ্মাই তাক আদেশ নিদিলে তাত নিবৰ কাৰণে নহ'ল হয় আৰু সিদ্ধাৰ্থ দেৱ শৰ্মাই যদি লাঠিচাৰ্জ প্ৰথম নকৰিলে হয় তথাপিতো সেইটো ঘটনা নহয় মানুহ হয় মানুহে বুজি পায় বুজালেহে বুজিব যদি বুজাই নিদিয়ে তেতিয়াহ'লেতো এনেই খং জুবিনদাৰ কাৰণে এনেই খং আৰু তাতে লাঠিচাৰ্জ প্ৰথম লাঠিচাৰ্জ সেই কুকুৰটোৱে কৈছিল গতিকে ৰামায়ণখন হ'ল তাৰপিছত গুলী চালনা দিছিল দুজন আঘাত হয় এজনৰ ভৰিত লাগে আৰু আন এজনৰ এনকত লাগে এনকত কেনেকৈ লাগিলে গুলী চালনা কৰিলে পুলিচে ক'ত মাৰে আঁঠুৰ তলত ওপৰত নহয় তো ইয়াত লাগিল কেনেকৈ বুকৰ ওচৰত লাগিল কেনেকৈ গুলী আপোনালোকে চাইছে সম্ভৱ শুনিছে গতিকে এইটো কি কোনে গুলী চালনা দিছিলে সিদ্ধাৰ্থ দেৱ শৰ্মাই গুলী চালনা দিছে না সিয়ে মেইন মানুহ যেতিয়া সিয়ে দিছে সিও কাৰোবাৰ পৰা আদেশ পাইছে গতিকে গুলী চালনা কৰিছিলে তো মাৰিল কেনেকৈ ইয়াতে তো এতিয়া ধৰিব লাগে কাক ধৰিছে কাক আন্দোলন কৰিব জুবিনদাৰ কাৰণে অসমৰ এজন ভগৱান আছিলে তেখেতৰ কাৰণে দুনিয়া আন্দোলন কৰিব অসমেই নহয় গোটেই বিশ্বই কৰি আছে আন্দোলন জুবিনদাৰ কাৰণে গতিকে ইয়াতে বহুত সোমাই আছে আৰু এইটো ন্যায় পোৱাটো অসম্ভৱ গতিকে চৰকাৰে কেতিয়াও ন্যায় দিব নোৱাৰে মই জানাত যিমানবিলাক মানে সংবাদ মাধ্যমৰ দ্বাৰা জানি আছোঁ না ইয়াতে আশাটো বহুত কম গতিকে মোৰ এইটো অনুৰোধ আপোনালোকে সকলোৱে ওলাই আহিব লাগিব এদিন যদিহে হেমন্ত বিশ্ব শৰ্মাই ইয়াত দিব নোৱাৰে আৰু দুই নম্বৰ কি কৈছে যে মই জুবিন আমি জুবিন যিমানবিলাক বিজেপি নেতা আছে সিহঁতৰ ঘৰত নাহৰ গছ লগাব অমুক লগাব তমুক লগাব চালে বিজেপিহে জুবিনৰ হেৰি নেকি ৰাজনীতি নানিবি বিজেপি চৰকাৰ ভাল কিন্তু তোৰ নিচিনা কাম নকৰে মোদীক বদনাম নকৰিবি হেমন্ত বিশ্ব শৰ্মা তোমাক কৈ আছোঁ মই মোদীক বদনাম নকৰিবি তই এইটো চোৰে তাক চোৰ নবনাবি মোদীৰ নিচিনা কাম কৰা জগতত নাই ট্ৰাম্পেও ভয় কৰে আৰু তই স্বাৰ্থ লবি জোনমণিৰ আবাৰ কি হ'ল কেছটো কিবা পালি নে দিলি না কিবা ৰাজ্যক শুনোৱালি নে এতিয়া এইটোকো চলো মৌচুমত লৈ লাষ্ট টাইমত ফিনিছ কৰি বিচাৰিছ নহ'ব নেপালৰ দৰে কৰি দিম আই ডোণ্ট কেয়াৰ আমি ভয় নকৰোঁ
আমি হাতৰ তলুৱাত জীবলৈ পোৱা মানুহ মৰা কালি কেতিয়াও ভয় নকৰোঁ গতিকে 3টামান লৈ যাম এটা যাম আই ডোণ্ট কেয়াৰ বিলকুল ভয় নকৰোঁ মই গতিকে লৈ যাওক মোক উদ্ঘাটন কৰিব লাগিছিলে সেইখন জেলত কিয় নকৰিলে সেই পাপী নৰপিশাচীক তাত উদ্ঘাটন কৰিলেগৈ উদ্ঘাটন কৰাৰ সুযোগ লৈ পেলাই ভাল জেগাত ৰাখিব মানে সিহঁতক ৰাখিব লাগিছিল নৰকত ৰাখিছে স্বৰ্গত হেমন্ত বিশ্ব শৰ্মা ৰাজনীতি কোনে কৰি খেলি আছে চবেই খেলি আছে তহঁতে যিমানবিলাক নেতাগিৰি কংগ্ৰেছ হওক চাহে AGP হওক চাহে BJP হওক চাহে অন্য কিয়না দল হওক চব তহঁতে হাৰামি হয় গতিকে মানে অসমখন তহঁতে ৰখা দলত লৈ গৈ আছ ৰাইজ আপোনালোকক মোৰ এইটোৱে অনুৰোধ যদি দিব নোৱাৰে ইহঁতে ন্যায় তেতিয়াহ'লে ৰাইজ ওলাই আহক নেপালৰ দৰে কৰি দিম ইহঁতক যাম কেইটাক মাৰিব মোৰ কোনো নাই ভগৱান আছে ভগৱানক ভয় কৰিবি অলপ বাকী ভয় কৰিব দৰকাৰ নাই জয় জুবিন দা মই ইমানতে সামৰিছোঁ আকৌ এদিন লৈ আহিম কাইলৈ আকৌ এটা ভিডিঅ' বনাম যদি ভাল লাগিছে ক'ব সত্য নে অসত্য কথাটো থেংক ইউ ছ' মাছ